আপোনাৰ ছোৱালী হয়, ছোৱালীৰ কি বেমাৰ হৈছে, কি কথা? মোৰ ছোৱালীটো মাথাত টিউমাৰ লৈছে। এতিয়া তাই অসুস্থ হৈ আছে। এতিয়া বৰ্তমানে মই সহায় বিচাৰিছোঁ যাতে ৰাইজে অলপ মোক সহায় কৰে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। বেমাৰটো মোটামুটি আজি 6 মাহ বছৰ অলপ অলপ আছিল, এতিয়া পূৰাটো ধৰা পৰি গৈছে ডক্টৰৰ ওচৰত যাওঁতে। এতিয়াতো এটা সৰ্বচন হৈ গৈছে আৰু এটা বৰ্তমানে কৰিব দিছে ডক্টৰে। এতিয়াতো বহুত পইচা দৰকাৰ হৈ গৈছে। মই এতিয়া দুৰ্বলা, পইচা পাতি নাই। এতিয়া হাজিৰা কৰি খাওঁ, ৰিক্সা চলাই খাওঁ। এতিয়া য'ত বিয়া দিছোঁ তাতে আৰু মোৰ ঠিকেই দুৰ্বল। এতিয়া মুখ্যমন্ত্ৰী যদি অলপ সহায় কৰে, এইটোৰ কাৰণে মই অনুৰোধ জনাইছোঁ যাতে আমাক ছোৱালীটো অলপ সুস্থ কৰি দিব পাৰে। অসমৰ ৰাইজক কি আহ্বান জনাব? অসমৰ ৰাইজক অনুৰোধ জনাইছোঁ যাতে আমাক অলপ সহায় কৰে, মোৰ ছোৱালীটোক যদি জীয়াই কৰিব পাৰোঁ। কিমান টকাৰ প্ৰয়োজন হ'ব? মোটামুটি 1.5 লাখ টকাৰ প্ৰয়োজন পৰিব। ঔষধ পাতি। বেমাৰটো কি হৈছিলে? টিউমাৰ, ব্ৰেইন টিউমাৰ। অৱস্থা একেবাৰে চিৰিয়াছ নেকি? অৱস্থা একদম চিৰিয়াছ। কোন হস্পিটেলত দেখাই আছে? এটা GMCত। সেইটো পাৰ্টৰ নামটো বা কি মই ভালদৰে নাজানো। ডক্টৰে কি কৈছে এতিয়া? ডক্টৰে কৈছে যে মই 2 মাহৰ ভিতৰতে অপাৰেশ্যনটো কৰিব লাগিব।